Hey guys, namaskar, good afternoon সকলোকে মই জানবি সকলোকে স্বাগতম জনাইছো পুনৰবাৰ মোৰ চেনেলৰ আনিতি ভিডিঅ'লৈ আশা কৰিছো আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমি ভালে আছো আপোনালোকৰ সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছো আৰু টাইম এতিয়া 12:20 হ'ব আৰু 2 মিনিট বাকি আছে আগি ধুৱাই মেলি দিলো মাত্ৰ 10 মিনিট হৈছে মানে ফিডিং কথা কথা হৈ গৈছিল পিছত থল গলৈ উঠি হৈছে আৰু এটা পাকঘৰ পাত চলি আছে খোৱাৰ কাৰণে তাই মানে খাবই নখুজে চেলেক জানানে নকবিতা আলনি হৈ আছে বহুত কষ্ট খুৱাইছো পাকঘৰ দুপৰীয়াৰ কাৰণে বনাই আছো মাছ আনিছে দেউতা লোকেল মাছ আনিছে আৰু দেউতাৰ কাৰণে শিঙি মাছ এইবোৰ আছে তো সেইবোৰে বনাম আৰু লাহে তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰিছো যেতিয়া পাকঘৰত বলক গৈ দেখুৱাইছো কি বনাম এইটো হৈছে শিঙি মাছ ভাজি কৰা হৈ গৈছে আৰু এইটো হৈছে মাছ এইখিনি মাছ বনাম জিকা আলুৰে আৰু ইয়াৰ দুটা চব্জি একেলগতে বনাম এইটো হৈছে শিঙি মাছৰ কাৰণে মছলা হৈ আছে আৰু ডাঙৰ এই মাছৰ কাৰণে মছলা হৈ গৈছে আৰু হ'ব পাত মৰা পাত কঁঠাল গুটিৰ লগত আৰু হ'ব বৰা হ'ব দেখুৱাইছোঁ বাৰু কি লগত বনাম মিক্স বৰা বনাম আজি মাছখিনি ইয়াতে মানে খালি বনাম শিঙি মাছৰ চব্জিটো ইয়াতে কোনো মানে চব্জি নিদিওঁ অকল মছলাৰে বনাম আৰু পাতল জোল আৰু পিনাকি আনিছে মধুৰিআম চাওক ইমান ডাঙৰ আৰু কৈছিলোঁ যে বৰা বনাম বুলি ইয়াতে সাজনা পাত আছে তাৰপিছত নৰসিংহ পাত আছে মৰা পাত আছে ভেদাইলতা মানে মিক্স চাৰিওটা ইয়াতে পিঁয়াজ অকণমান জলকীয়া কাটি দিলে মায়ে আৰু নিমখ দি অকণমান সানি থৈ দিম আৰু পিছত মিলাম আৰু কাৰণ নিমখটো দি সানি থৈ দিলে অকণমান এই পাতখিনি অকণমান নৰম হয় সেমিকি যায় যে তেতিয়া মানে বনাবলৈ বহুত ভাল হয় মৰা পাত কঁঠাল গুটিৰ লগত ভাজি কৰিম ইয়াতে কঁঠাল গুটি বইল হৈ আছে মাছ চব্জি আৰু শিঙি মাছ চব্জিও হৈ গৈছে আৰু এইফালে হৈ আছে মৰা পাত ভাজি আৰু এই বৰাখিনি বনাই লওঁ আৰু প্ৰথমতে ভাবিছিলোঁ মৰা পাত মানে বৰা কৰিম আৰু দেউতা কৈ আছে কঁঠাল গুটিৰে খাম তো সেইদিনা যে বনাইছিলোঁ দেউতাই খোৱা নাই নিমন্ত্ৰণ নাছিলে তাতে গৈছে দেউতা আৰু ৰাতিটো নাখায় বাৰু মৰা পাত আমাৰ তিতা নাখায় সেইকাৰণে মানে খোৱা হোৱা নাই দেউতা তেনেকৈ মানে বনাব দিছে আৰু তেনেকৈ বনাই আছোঁ আৰু সেইকাৰণে ক'লোঁ যে চাজামটা অকণ উঠাই লৈ আহা নৰসিংহ পাত কেইটামান লৈ আহা আৰু মৰাপাতটো আছেই বাৰু আৰু ভেদাইলতাটো ঘৰৰ ওচৰতে আছে উঠাই লৈ আহিছে দেউতাই সেইবিলাকে মানে বৰা বনাম আৰু ভাজিটো একোৱেই নাই সেইকাৰণে এইখিনি বৰা বনাই লওঁ আৰু চাউলৰ গুড়ি অকণমান দিছোঁ আৰু হালধি দিছোঁ নিমখ যিটো আগতে সানি থৈ দিছিলোঁ আৰু এতিয়া বৰাখিনি পটাপট বনাম টাইম এতিয়া এটা হৈছে গাৰ্গীৰ ফালে টোপনি নাই দেউতাৰ লগত টিভি চাই আছে লাহেকৈ তাইক খুৱাম আৰু ফ্ৰী হৈ মেলি তাৰপিছত তাইক খুৱাম আৰু এনেই তাইক খুৱাই দিছোঁ খিচিৰি বনাব বাকী আছে তাইৰ কাৰণে বনাম আৰু ভাজিখিনি হৈ লওক মৰাপাতখিনি ভাজি হৈ লওক তাৰপিছত লাহেকৈ বনাম এনে বাচন চাচন ধোৱাহে অকল এই মিক্সাৰৰ এই বস্তুটো বাকী আছে ধুবলৈ গাইজ বনোৱা মেলা শেষ আৰু এয়া হৈ গৈছে আৰু এই কুকাৰত মানে গাৰ্গীৰ কাৰণে দালি আৰু চাউল বইল কৰিছোঁ তাৰপিছত মিক্স কৰিম খিচিৰিৰ দৰে আৰু ভাজি চবটো হৈ গৈছে এয়া চাফ চাফাইও কৰি মেলি ল'লোঁ যাওক গাড়ী খোৱালোঁ মানে তাই শুই আছে যাওঁ এতিয়া অকণমান ৰেষ্ট কৰোঁ মানে কি কাপোৰ আছে যে কাপোৰখিনি মানে ফল্ড কৰিব বাকী আছে A few moments later. Hey guys, good evening সকলোকে বহুত সময় পিছত আকৌ লগ পালোঁ আৰু এতিয়া মানে সন্ধিয়া হৈছে মা পূজা দি আছে নহ'লেও আন্ধাৰ হোৱা নাই এতিয়ালৈকে চব সেই আমাৰ গাৰ্গী টোপনিৰ পৰা উঠিছে আমি অলপ আগতে টোপনিৰ পৰা উঠিছোঁ মাক পিটিয়ে সন্ধিয়া কাম চব মায়ে কৰিলে আৰু তাইক লৈ শুই আছোঁ যে মই শুই গৈছোঁ আৰু এতিয়া মানে বনাম এগ ৰোল আটা বেলা হৈ গৈছে আধা বেলা হৈছে আৰু আধা বাকী আছে আৰু এইফালে চলি আছে টমেটো বিলাহী আমাৰ গাজৰ নাই কিন্তু দেই গাজৰ মেয়নিজ নোহোৱাকৈ আমি আজি এগ ৰোল খাম আৰু
আটাখিনি আধা মাৰালৈ হৈছে একদম পাতলকৈ মাৰিছোঁ মানে আধা ভালদৰে গোল হোৱা নাই কিন্তু এই আছে 2টা হৈছে আৰু 3টা বাকী আছে গোল দিয়া হৈ গৈছে গাগী দেউতাৰ ওচৰত দি থৈ আহোঁ বনাওঁ লাহে লাহে পিনাকা হৈ আছে দেউতাৰ হাতৰ মই অলপ নহ'লে ভল্টেজ নাথাইছে নাই চাওক ফেনৰ অৱস্থা চাইছে একদম পিয়াক চাইছে পিয়াক দেউতাৰ চুটিতে দেউতাক হৈ আছে এইফালে হৈ আছে এইটো কিন্তু লোকেল তেল কমে বনাইছোঁ দেউতাৰ কাৰণে সেইকাৰণে মানে তেল কম আৰু লোকেল কণীৰে বনাইছোঁ আৰু বাকী হৈ আছে তো গাইছ আমাৰ বনোৱা মেলা কমপ্লিট চাওক এইবোৰ এতিয়া চেল কৰিম 20 টকাকৈ কাষ্টমাৰ বহি আছে খাই লওঁ দেউতাক দি থৈ আহিছোঁ দেউতাৰ কাৰণে বেলেগ বনাইছিলোঁ যে লোকেল কণীৰে সেইটো মানে দি থৈ আহিলোঁ দেউতাক নহ'লে একেলগতে মিক্স হৈ যাব যে আমি এতিয়া খাই মেলি লওঁ মাৰ কাৰণে চাহো হৈ গৈছে আমাৰ আকৌ চাহ মেইন একদম মজা হয়েছে কিন্তু সব ক্রেডিট প্রিয়ার আমার গাড়ি কেন করে চাইছে এগ রোল খাই মেলি ললো আৰু দেউতাৰ দোকান গৈছে যে দেউতাৰ হাতত মানে দাদাৰ কাৰণে এটা পঠিয়াই দিছোঁ আৰু 7টা বনাইছিলোঁ তো পিয়া মই আধাকে চবে এটাকে খালোঁ আৰু পিয়া আৰু মই আধাকে খালোঁ আৰু এটা মানে বেছি হৈছে দেউতাৰ কাৰণে লোকেল কণীৰে বনাইছোঁ কাৰণ দেউতা মানে বইলাৰ কণী ইমান আছে যেতিয়া লোকেল কণী বনাই দিছোঁ আৰু এনেই 3টা কণীৰে বনোৱা হৈছে কণী মানে আৰু পিনেকে শুই আছিলে যে সি মানে শুই থাকিলে তাক জগলে বহুত টান একদম পূৰা খং কৰে শুই থকা টাইমত জগলে তো কণী আছে যে যিহেতু সেয়ে বনাই দিলোঁ আৰু এতিয়া মই আহিছোঁ তামোল ল'বলৈ তামোল খাওঁ আৰু খাই মেলি গৈ অলপ টিভি চাওঁ আৰু গাখীৰকো খোৱালে মায়ে চেলেঞ্জ কৰিছিলে যে সন্ধিয়াই তাৰমানে পেটটো ফুল হৈ আছে সন্ধিয়া বুলি ক'লে 7টামান খুৱাইছে দেই পেটটো ফুল হৈ আছে এতিয়া মানে অকণমান ফিটিং কৰি দিছোঁ আৰু অকণমান সময় খেলিলে তো তেনেকৈ মানে বিচনাত লৰাই আছিলে মায়ে তেনেকৈ মানে শুই গৈছে আৰু শুই আছে তাই তো যাই টিভি চাওঁ আৰু আজি হৈছে এটা বিশেষ দিন আমাৰ সকলো ভাৰতবাসীৰ কাৰণে আজি হৈছে 15 আগষ্ট অনাচিতম হয় আজি দিনটো বিশেষ হয় আমাৰ কাৰণে তেতিয়া যাওঁ গৈ মেলি টিভি চাওঁ আৰু চাওক মোৰ কাপোৰ একদম কি কম পিনাকে মানে আহে খোলে আৰু ঢপকে পেলাই যিমান ফল্ড কৰিলেও সেই একে অৱস্থা মানে মই ফল্ড কৰি কৰি ভাগৰি যাওঁ থাকক আৰু কি কৰিম কিমান সদায় ফল্ড কৰা হ'ব মানে সি আহে কাপোৰ খোলে আৰু পেলাই আকৌ পিন্ধিব আকৌ পেলাই মানে কি ক'ম আৰু সেই আৰু স্কিপ কৰিব মোৰ কাপোৰ একদম স্কিপ কৰিব আমাৰ কাপোৰ দেই A few moments later তো গাইজ আৰু ইফালে হৈ গৈছে ৰাতিৰ কাৰণে আলু ভাজি কৰিছোঁ অকল দুপৰীয়া মাছ চব্জি শিঙি মাছৰ চব্জি আছে আৰু কৈছিলোঁ যে বৰা বনাইছিলোঁ যে সেও আছে এয়া আৰু ইফালে হৈ আছে ভাত হৈ গৈছে ভাতৰ পানী পেলাই দিলোঁ হৈ গৈছে আৰু দেউতা আহিলোঁ দোকানৰ পৰা অকণমান ফিল্ম চাই আছোঁ আৰু দীঘাহাজী এটেক এই ফিল্মটো কিন্তু বহুত ভাল লাগে দেই বৰষুণ পৰি আছে কিন্তু দেউতা আহিছে মাত্ৰ ভালে হৈছে দেউতা আহি পেলাই পিনাক দাদা আহিব বাকী আছে তো গৈ টিভি চাওঁ গাগী হৈ আছে মাৰ লগত এতিয়াও হৈ আছে তেতিয়া যে শুইছিলে মায়ে লগত লৈ এতিয়াও হৈ আছে দাদা পিনাক আহক টাইম বিচনা 10:20 হৈছে আৰু আজি ভিডিঅ'টো ইয়াতে সামৰিম ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম অন্য এটা ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট